এনেদৰেই চলিছে প্ৰতিবাদ। প্ৰতিবাদত নামিছে সহ জনতা। সকলোৰে হাতে হাতে বেনাৰ, প্লে কাৰ্ড। কিন্তু এই প্ৰতিবাদৰ আঁৰত কি? গৃহহাৰা হোৱাৰ আতংক এওঁলোকৰ। চৰকাৰে কাঢ়ি নিব এওঁলোকৰ ভূমি। কাঢ়ি নিয়া ভূমি দিব গৌতম আদানী। নিদিম ছাৰ, আমি মাটি এৰি দিব নোৱাৰিম। আমি ইয়াতে থাকিম, আমি কতো নাযাম, আমি ইয়াতে থাকিম, আমি মাটি এৰি নিদিম। আমি ক'ত যাম? আমি ইয়াৰে মানুহ, আমিতো বেলেগ জাগাৰ মানুহ নহয় না, ইয়াৰে মানুহ। আমি কতো যাব নোৱাৰিম, আমি মাটিও এৰি নিদিম। কোম্পানী খোলাব চৰকাৰে লৈ মাটিখিনি। কিন্তু এওঁলোকৰ স্পষ্ট কথা, তেজ দিম, মাটি নিদিওঁ। তেজ দিম, তাও মাটি নাদিম। আমাক চাকৰিও নালাগে, ঘৰো নালাগে। আমি হাজিৰা কৰি খোৱা মানুহ, আমি হাজিৰা কৰিয়ে খাইম, হাজিৰা কৰিয়ে খাইম। কিন্তু আমাক ঘৰ ভাঙি দিবা নাপাব। আমি নাদো, আমাৰ মাটি আমি নাদো। চকুৰ পানীৰে বাট নেদেখা হৈছে প্ৰতিবাদী মহিলাই। বুকু তেওঁলোকে সামৰিছে অন্তহীন সুখ। চৰকাৰী প্ৰবঞ্চনাই কাঢ়ি নিছে সকলো বিশ্বাস। দৰকাৰ হলে কোনো হিতাধিকাৰী আঁচনিয়ে স্পৰ্শ কৰিব নালাগে। চৰকাৰী চাকৰি দিয়াৰো প্ৰয়োজন নাই। মাথো সাতামপুৰুষীয়া মাটিখিনি কাঢ়ি নিব নালাগে। আজি আমি বহুত দিন পৰা ভাত পানী খোৱা না হৈছে আমাৰ। আজি আমাক এনেকা কৰিছে, আদানী নোৱা বুলি কৈছে, যা বুলি কৈছে বোলে এইবিলাক নিব। আমি নিদিম আৰু কি ছাৰ, আমি এইবিলাক মাটি। এয়া খেতিৰ সময়, পথাৰলৈ যাব পৰা নাই। কাৰণ কিশোৰ কিশোৰী, যুৱক যুৱতী অথবা প্ৰৌঢ় সকলোৱে আহিবলগীয়া হৈছে প্ৰতিবাদ কৰিবলৈ। মামাৰ কথামতে ভোট দিছিল হাগ্ৰামাক। তেতিয়া কৈছিল BTCৰ এখিলা পাতো নলৰে। এতিয়াচোন গাঁৱে লৰাবলৈ আহিছে। মামাইতো কৈছিলে আমাক, মামাও কৈছিল হাগ্ৰামা ছাৰকে আমি ভোট দিছোঁ। আজি 3-4 বছৰ পৰা যিমান দিনৰ পৰা BPFক আমি ভোট দিছিলোঁ, তেতিয়া ভোটৰ সময়তো কৈছিল আইমাও 10জন সকলোৱে আমাক ভোটটো দিবি। BTCৰ আমি এটা পাতো লৰিব নিদিওঁ। এতিয়াতো BTCৰ পাত লৰিব নিদিয়া গাঁৱকে লৰাই আছে। কোকৰাঝাৰ ধুবুৰীৰ খিলঞ্জীয়া কোচ ৰাজবংশী পৰিয়ালক উচ্ছেদৰ জাননীক লৈ বাঢ়িছে ক্ষোভ। মাৰ্গাঁও ৰসালপুৰীত শ নাগৰিকক লৈ প্ৰতিবাদ আক্ৰাচুৰ। হাতে হাতে বেনাৰ, প্লে কাৰ্ড। কাৰণ বিলাচীপাৰাৰ চৰুৱা, বাখৰা আৰু চিৰাকুটাত আদানী গ্ৰুপক দিছিল ৩,৫০০ বিঘা ভূমি। এতিয়া পুনৰ আদানীক ভূমিৰ প্ৰয়োজন হোৱাত উচ্ছেদৰ প্ৰস্তুতি। জনগোষ্ঠীটোৰ 21টা পৰিয়ালক উচ্ছেদ কৰি 900 বিঘা ভূমি আদানীক দিয়াৰ ষড়যন্ত্ৰৰ গোন্ধ। লগে লগে এওঁলোক ওলাই আহিছে এনেদৰেই। প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আহিছে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীৰ জোৱানো। এওঁলোকৰ আহ্বান উচ্ছেদ নকৰিবলৈ। কিন্তু যদি চৰকাৰে বল প্ৰয়োগ কৰে, বলেৰে প্ৰতিহত কৰাৰ হুংকাৰ আক্ৰাচুৰ। চৰকাৰে যদি বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰে, আমাৰো বল আছে, আমাৰো তেজ আছে। আমাৰ তেজ থকালৈকে আমি এই মাটি কেতিয়াও এৰি নিদিওঁ। আমিও বলপূৰ্বকভাৱে তেওঁলোকক বাধা প্ৰদান কৰিম। গতিকে আমি ইয়াৰ পৰা কতো নাযাওঁ, আমাৰ মানুহ ইয়াৰ পৰা কতো নাযায়। এইখিনি আমাৰ অটল সিদ্ধান্ত। প্ৰতিবাদী জনতাৰ ক্ষোভ আৰু উচ্ছেদ প্ৰসংগত চক্ৰ বিষয়াই ক'লে এনেদৰেই। ৰাইজে আজি অলপ প্ৰতিবাদ কৰিছে, অলপ আতংকিত হৈছে। তেওঁলোকৰ ছাৰ্ভেটোক আমাৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই। তেওঁলোকৰ পাৰ্টটোত আমাৰ তেওঁলোকে ৰিকুৱেষ্ট কৰি আছে। আমি যোনটো দেখিছোঁ প্ৰিলিমিনাৰী ছাৰ্ভেটো অৱশ্যে কমপ্লিট হৈছে। দেখিছোঁ যে তেওঁলোকৰ কেইটামান ফেমিলিৰ ঘৰ গৈছে। তেওঁলোকে এইটোৱে ৰিকুৱেষ্ট কৰিছে যে ঘৰকেইটা এৰি দিব লাগে। আমি APDCL প্ৰজেক্টৰ কাৰণে হেণ্ড অভাৰ কৰাৰ কাৰণে এইটো আদেশ আছে। এতিয়া কি কৰিব চৰকাৰে, কি কৰিব হাগ্ৰামাই, তাৰে অপেক্ষাত প্ৰতিবাদকাৰী।
সমৰ বসুমতাৰী আৰু বাপ্পা চৰকাৰ ৰিপৰ্ট DY365